মই তেখেতসকলৰ লগত আলোচনা কৰিছোঁ আৰু মই এই বিধানসভাত খিলঞ্জীয়া কোণ আমি নিজে দাবী কৰিলে নহ'ব, চৰকাৰে খিলঞ্জীয়া কোণ স্বীকৃতি দিব লাগিব। মই সেই গতিকে অসম বিধানসভাৰ আপোনাক অনুৰোধ কৰিছোঁ, এইবাৰৰ মুখ্যমন্ত্ৰীৰ বক্তব্যটো শুনি ল'ব। মুখ্যমন্ত্ৰীয়ে কৈছে খিলঞ্জীয়াৰ সংজ্ঞা দিয়াৰ প্ৰয়োজন বোধ কৰা নাই। তেখেতে এনেকৈ যদি খিলঞ্জীয়া কোণ স্পষ্টকৈ নকয়, তেতিয়াহ'লে বিভিন্নজনৰ মাজত এটা বিভাজন সৃষ্টি হ'ব। সেই গতিকে মই আজি তেখেতসকলকো আহ্বান কৰিলোঁ যে আমি সকলোৱে মিলি আগন্তুক সময়ত কেনেকৈ অসমত থকা, অসমৰ কাৰণে কান্দিব পৰা সেই লোকসকলৰ স্বাৰ্থ সুৰক্ষিত কৰিব পাৰোঁ, সেই কথা চিন্তা কৰিব লাগে। যিজন ব্যক্তিয়ে অসমীয়া ছোৱালীক মাৰধৰ কৰিব পাৰে, অসমীয়া ছোৱালীক ধৰ্ষণ কৰিব পাৰে, তেনেজন নিশ্চিতভাৱে অসম হিতৈষী নহয়। সেই গতিকে তেওঁ খিলঞ্জীয়া হওক বা অখিলঞ্জীয়া হওক, অসমৰ জাতি জনগোষ্ঠীৰ বিৰুদ্ধে মাত মতা প্ৰতিজনৰ বিৰুদ্ধে এনেকুৱা সংগঠনবোৰে গৰ্জি উঠক, তাত নিশ্চিতভাৱে মোৰ আপত্তি কেতিয়াও নাথাকে। মই ভাৰতীয় নাগৰিকৰ পক্ষত আছোঁ আৰু মই কৈছোঁৱেই খিলঞ্জীয়াৰ বিষয়টো মুখ্যমন্ত্ৰী মহোদয়ে যিদিনাখন স্পষ্টীকৰণ দিব সেইদিনাখন মই চবখিনি ক'ব পাৰিম। আৰু কিছুমান বাতৰি কিছুমান চেনেলে টুইষ্ট কৰি বজাইছিলে, সেইকাৰণে এইবিলাক হ'ল। সেই গতিকে কোনেও যাতে বাতৰিখিনি কাট পেষ্ট কৰি নলগায়। আজি এটা চেনেলে সুস্মিতা দেৱৰ নিউজ ক্লিপটো আৰু তাৰপিছত কংগ্ৰেছৰ নিউজ ক্লিপটো একেলগে বজাই দিলে। তেওঁলোকে এনেকুৱা কৰি পেলাই জনগণক বিভ্ৰান্ত কৰিছিলে। এনেকুৱা ৰেছপনচিবল নিউজ চেনেলৰ এনেকুৱা কাম হ'ব নালাগে। সেই গতিকে এনেকুৱা যাতে কোনেও নকৰে, মই আজি আপোনালোকৰ যোগেদি আহ্বান জনাইছোঁ। ব্ৰহ্ম আৰু আমাৰ হিন্দু ধৰ্মত ওম শব্দটোৰ পৰা হাজাৰ হাজাৰ অৰ্থ ওলায়। ঠিক তেনেকৈ মই যিখিনি কথা কৈছিলোঁ তাক লৈ সংগঠনৰ মাজত কিছু বিভ্ৰান্তিৰ সৃষ্টি হৈছিল। মই আগতেই কৈছিলোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কথাৰে মানে হাল বায়। তেখেতে এটা গিলাচত যদি পানী আধা থাকে, তেখেতে সেইটো আধা ভৰ্তি বুলিও ক'ব পাৰে। ঠিক তেনেকৈয়ে মোৰ কথাখিনিক লৈ তেখেতে সদনত কিছু টুইষ্ট কৰিছিলে, যাৰ ফলত এটা ভুল বুজাবুজিৰ সৃষ্টি হৈছিল। আৰু মই আজি জাতীয় সংগঠন অসমৰ যি 30টা সংগঠনে চৰকাৰে যোৱা সময়ছোৱাত এগৰাকী খিলঞ্জীয়া ছোৱালীক ন্যায় দিব নোৱাৰাৰ বাবে যেনেধৰণে আন্দোলন কৰিছিল, সেই আন্দোলনৰ নেতৃবৰ্গৰ লগত আজি কথা পাতিলোঁ। আৰু মই তেখেতসকলক ক'লোঁ, মোৰ তেখেতসকলৰ যিটো উদ্দেশ্য, তেখেতসকলৰ যিটো অসমবাসীৰ প্ৰতি দায়বদ্ধতা, তাত মই তেখেতসকলক সন্দেহ কৰা নাই। আৰু যিটো ভুল হৈছিল, সেই ভুল বুজাবুজি আজি আঁতৰি গৈছে। আৰু এতিয়া আমি ইয়াতে একাপ চাহো খালোঁ। আৰু মই ভাবোঁ যে এই বিষয়ক লৈ আৰু আপোনালোকৰ ফালৰ পৰাও এটা পজিটিভ নিউজ যোৱাটো ভাল, আৰু কোনো বিতৰ্কৰ কোনেও যেন নকৰে, সেইটোৱে মোৰ আহ্বান। বিধানসভাৰ এটা বক্তব্য আৰু তাৰ পৰা 30টা জাতীয় জনগোষ্ঠীয় সংগঠনৰ ক্ষোভ, সেই ক্ষোভৰ ওপৰত দাবী উত্থাপন হৈছিল যে দেৱব্ৰত শইকীয়া ডাঙৰীয়াই নিজৰ স্থিতিটো স্পষ্ট কৰিব লাগে। আৰু তেখেতে নিজৰ স্থিতি স্পষ্ট কৰিছে, আমাৰ ওচৰলৈ আহিছে। যেতিয়া এটা মিছ আণ্ডাৰষ্টেণ্ডিং হৈছে, কথা কৈছিলোঁ এটা, বুজাত অলপ অসুবিধা হৈছে। গতিকে যদি আমাৰ দ্বাৰা যদি এই আমাৰ ল'ৰাহঁতৰ যদি অন্তত কোৱা দুখ দিছে, তেতিয়াহ'লে মই এইটো আমি হেৰি কৰিছোঁ, এইটো মই উঠাই লৈছোঁ। আৰু তেনেকুৱা ধৰণৰ কোনো তেওঁ বক্তব্য সদনত ৰখা নাই বুলি আমাক কৈছে। গতিকে এটা ভাতৃত্বপূৰ্ণ ভাৱেৰে খুব সুন্দৰভাৱে এটা আলোচনা হ'ল। গতিকে আমাৰ যি দাবী আছিলে, দাবীৰ প্ৰতি তেখেতে সহমত জনাইছে। গতিকে তেখেতৰ প্ৰতি আমাৰ কোনো ধৰণৰ বিদ্বেষ ভাৱ নাই, বিৰূপ ভাৱ নাই। আৰু দ্বিতীয় কথা, গৌৰৱ গগৈৰ লগত আমাৰ কোনো কথা নাছিলে, খালি আমাৰ ক্ষোভ আছিলে, আক্ষেপ আছিলে। সেইকাৰণে কৈছিলোঁ যদি কংগ্ৰেছ দলে খিলঞ্জীয়াৰ পক্ষত নাই, তেতিয়াহ'লে কংগ্ৰেছ দলৰ সভাবিলাক আমি বৰ্জন কৰিম বা ইয়াত পাতিবলৈ দিয়া পৰিৱেশ নাথাকিব। তো তেখেতলোকে কৈছে নহয়, আমি খিলঞ্জীয়াৰ পক্ষত আছোঁ, ৰাইজৰ পক্ষত আছোঁ। গতিকে সভা পতাৰ আমাৰ কোনো কৰিবলগীয়া নাই, ক'বলগীয়াও নাই। গতিকে এটা সুন্দৰ আলোচনা হ'ল। আৰু আজিৰ পৰা এই ধৰণৰ কথা বতৰা আমি আগ নবঢ়াওঁ বুলি ভাবিছোঁ। 30 অক্টোবৰৰ যিটো গণসভা, আমি তাৰ কাৰণে আমি সকলোৱে লগ লাগি আমি মনোনিৱেশ কৰিম। আৰু তেখেতলোকক আমি কৈছোঁ যে আপোনালোক যদি প্ৰকৃতপক্ষে খিলঞ্জীয়া পক্ষত আছে, তেতিয়াহ'লে 30 অক্টোবৰ যিখন গণসভা, আপোনালোকৰ আদৰ্শত বিশ্বাসী মানুহবিলাককো সেই অৱপক্ষলৈ পঠাব। 30টা সংগঠন নাই বুলি কোনে ক'লে? বিভিন্ন অভিযোগ উঠিছে আৰু ছ'চিয়েল মিডিয়াত বিভিন্নজনে আপলোড কৰিছে। নাই, ছ'চিয়েল মিডিয়াত পংকজ দৰা বুলি গুৱাহাটীৰ এজন মানুহে যিটো কথা লিখে, তেওঁ নগৈ গৈ কাৰণ বাতৰি দিছে। তেওঁ সংগ্ৰামখনৰ গতিধাৰা নাজানে, মানুহ কোন নাজানে, সংগঠনৰ নাম নাজানে। সিদিনা আমি প্ৰেছ মিটটো দিছিলোঁ 30টা জাতীয় জনগোষ্ঠীয় সংগঠনৰ হৈ, তাত আমি দুজনেও চাইন কৰিব পাৰোঁ, এজনেও চাইন কৰিব পাৰোঁ। আজি এতিয়া 30টা জাতীয় জনগোষ্ঠীয় সংগঠনৰ মিনিমাম 28জন মানুহ আছে। দুজন মানুহ নাই আহা, তেখেতৰ নামটো নাই, সেইবুলি তাৰ অৰ্থ এইটো নহয় তেখেতলোক আমাৰ মাজত নাই। 30টা জাতীয় জনগোষ্ঠীয় সংগঠনে আছে আৰু বাঢ়িবহে। এই গণসভাটো যে আপুনি দেখিছে, আজি বহুত মানুহ আহিছে, আমাৰ লগত কথাও পাতিছে। 30 তাৰিখে সংগ্ৰামখনৰ বাঢ়িব। খালি মই স্পষ্টভাৱে এটা কথা জনাইছোঁ, আমি কোনো ৰাজনৈতিক দলৰ হৈ কাম কৰা নাই, না বিজেপি, নাই এজিপি, না CPI, না কংগ্ৰেছ, আমি কাৰো দলীয় কাম কৰা নাই।
আমি ৰাইজৰ হৈ কাম কৰিছোঁ, খিলঞ্জীয়া পক্ষতেই কাম কৰিছোঁ। আজি আলোচনা হৈছে কংগ্ৰেছৰ লগত, কংগ্ৰেছৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ লগত। তেখেতৰ বক্তব্যটোক লৈ আমি ক্ষোভিত আছিলোঁ আৰু তেখেতে কৈছে যে তেখেতৰ বক্তব্যক বিকৃতকৰণ কৰা হৈছে। তেওঁ এনেকুৱা ধৰণৰ কথা কোৱা নাই। কথাখিনি ইমানতে শেষ হৈছে। এতিয়া কথাটো হৈছে কি, অসমত এটা নেৰেটিভ বনোৱা হৈছে যে 30 জাতীয় জনগোষ্ঠীয় সংগঠনে কোনোবা ৰাজনৈতিক দলৰ পৃষ্ঠপোষকতাত কাম কৰি আছে। সামাজিক মাধ্যমত হওক, ক'ৰবাত হওক, কেতিয়াবা ফেচবুকটো খুলি দেখোঁ আমি বিজেপিৰ পৰা 10 কোটি টকা লৈছোঁ বুলিও কিছুমানে প্ৰচাৰ চলাইছে। কিন্তু কথাটো স্পষ্ট, 2026ত যিটো বিধানসভা নিৰ্বাচন আহি আছে, সেই বিধানসভা নিৰ্বাচনত কংগ্ৰেছ হওক, বিজেপি হওক, খিলঞ্জীয়াৰ পক্ষত যোন থাকিব, উজনি অসমৰ মানুহ তেওঁলোকৰ লগত থাকিব। তাতকৈ আৰু তাত দ্বিমতৰ কথা নাই। আমি এইটো স্পষ্টকৈ কৈ দিছোঁ। আমাৰ 30 তাৰিখে হ'বলগীয়া যিখন গণসমাৱেশ, সেই গণসমাৱেশৰ কাৰণে অসমৰ প্ৰত্যেক প্ৰান্তৰ খিলঞ্জীয়া মানুহক শিৱসাগৰ আহিবলৈ আমি অনুৰোধ জনাইছোঁ। আৰু আমি তেওঁলোকক কৈছোঁ, যদি আপোনালোকৰ দলৰ মানুহে খিলঞ্জীয়াৰ পক্ষত আছে তেন্তে 30 তাৰিখে আহক। আপোনালোক 30 তাৰিখে আমাৰ গণসমাৱেশলৈ আহক। আৰু সেই গণসমাৱেশৰ দ্বাৰা এটা কথা স্পষ্ট কৰি দিয়া হ'ব যে জনজাতিকৰণ দিব লাগিব, খিলঞ্জীয়াক ভূমিৰ অধিকাৰ দিব লাগিব, খিলঞ্জীয়াক সংজ্ঞা নিৰূপণ কৰিব লাগিব, আৰু সম্পদৰ ওপৰত আমাক অধিকাৰ আৰু আমাক ৰাজনৈতিক অধিকাৰ দিব লাগিব। এইবাৰ একদম স্পষ্টকৈ এটা বাৰ্তা বিজেপি আৰু কংগ্ৰেছলৈ আমি দি দিছোঁ। বিজেপি, কংগ্ৰেছ, ৰাইজৰ দল যি দলেই নহওক, সকলোলৈকে এটা স্পষ্ট বাৰ্তা দি দিছোঁ। খিলঞ্জীয়াৰ কথা কোৱা মানুহেহে এবাৰ উজনি অসমৰ পৰা জিকি যাব পাৰিব। যদি খিলঞ্জীয়াৰ কথা নকয়, তেওঁক বৰ্জন কৰা হ'ব। নাই, বিজেপিয়েও কোৱা নাই, ৰাইজৰ দলেও কোৱা নাই। তেতিয়াহ'লে 83ৰ পৰিৱেশ আহিব, ভোট বৰ্জনৰ দৰে কাৰ্যসূচী লোৱা হ'ব। একদম স্পষ্ট কথা। আমি কৈ আছোঁ 30 তাৰিখে আমাৰ গণসমাৱেশ আছে, তাতো কিছুমান সিদ্ধান্ত লোৱা হ'ব। আৰু এটা কথা, বহিৰাগত হিন্দু বাংলাদেশী হওক, বহিৰাগত মুছলমান বাংলাদেশী হওক, আৰু বহিৰাগত যিখিনি মানুহ অসমত আহি আছে, তেওঁলোকৰ বিৰুদ্ধে যিখন যুদ্ধ চলিছে, এখন যুদ্ধ চলি যাব। আৰু এই যুদ্ধক যদি কোনোবা হিন্দু মুছলমানৰ ৰূপ দিবলৈ চেষ্টা কৰে, তেতিয়াহ'লে কিন্তু কথা ভয়ংকৰ হ'ব। একদম আমি স্পষ্টকৈ কৈ দিছোঁ। মুছলমান মূলৰ বাংলাদেশী খেদিলে আমি যদি সাম্প্ৰদায়িক হওঁ, আৰু হিন্দু বাংলাদেশী খেদিলে আমি যদি জাতীয়তাবাদী হওঁ, এইটো কথা নহ'ব। কথাবোৰ স্পষ্ট। মুছলমান বাংলাদেশীও যাব লাগিব, হিন্দু বাংলাদেশীও যাব লাগিব। আমি কা আন্দোলন কৰি আমি জেল খাইছোঁ, কা আন্দোলন কৰি আমাৰ ল'ৰা ঘূণীয়া হৈছে। আৰু তাৰপিছত কা আন্দোলন কৰি থাকোঁতে আমি জাতীয়তাবাদী, আৰু তাৰপিছত যেতিয়া আমি বহিৰাগত বাংলাদেশী, মুছলমান মূলৰ বাংলাদেশী আমি বিৰোধ কৰিলোঁ, তেতিয়া আমি হিন্দুত্ববাদী হৈ নাযাম নহয়। হিন্দুত্ববাদী আমাক গেৰুৱাকৰণ কৰিব বিচাৰিলে নহ'ব নহয়। জাতীয়তাবাদ পিয়ৰ জাতীয়তাবাদ হ'ব। হিন্দু বাংলাদেশী এগেইনষ্টে যুদ্ধ হ'ব, মুছলমান বাংলাদেশী এগেইনষ্টে যুদ্ধ হ'ব। একদম স্পষ্ট বাৰ্তা চৰকাৰক দি দিয়া হৈছে, স্পষ্ট বাৰ্তা কংগ্ৰেছৰ বিৰোধী দলপতিক দি দিয়া হৈছে, স্পষ্ট বাৰ্তা দি দিয়া হৈছে। ইয়াত কোনো লোক ঢাক নাই। জাতীয়তাবাদ মানে জাতীয়তাবাদ। এটা নেৰেটিভ বনাই দিছে। যদি মুছলমান বাংলাদেশীৰ কথা আমি কওঁ, আমি হিন্দুত্ববাদৰ সমৰ্থক। আমি যদি হিন্দু বাংলাদেশীক খেদিবলৈ কওঁ, তেতিয়া আমি পিয়ৰ জাতীয়তাবাদী। এইবোৰ কেনেকুৱা কথা? আৰু বহিৰাগত মানুহৰ বিৰুদ্ধে আমি সংগ্ৰাম কৰিব গ'লে কিছুমানে উলিয়াই ইহঁতি হিন্দু বিদ্বেষী। জাতীয়তাবাদ কি আপোনালোকে অলপ পঢ়ি লওক, পঢ়া শুনা কৰি লওক, সেই ওপৰতে জাতীয়তাবাদ হ'ব আৰু জাতীয়তাবাদ উগ্ৰই হ'ব। নমস্কাৰ, মই অজয় ফুকন। আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে, সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত। আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে, আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে। আচলতে জুবিন দাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক। আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব। আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল। আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।